ইতিমধ্যে অসমবাসী ৰাইজে গম পাইছে যে যোৰহাটৰ আজাদ চৌধুৰীৰ যিটো বিতৰ্ক আৰু সেইদিনা আজাদ চৌধুৰীৰ বাসগৃহ উচ্ছেদ হ'ল আৰু সেই উচ্ছেদস্থলীতে আমি আমচু খিলঞ্জীয়ে অসমবাসী ৰাইজক স্পষ্টকৈ জনাইছিলোঁ যে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। প্ৰতিবাদ এইকেইটা কাৰণতে হ'ব যে উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ নহয়। আমাৰ কথা স্পষ্ট আছিলে, উচ্ছেদ যদি হ'ব আছিলে সমগ্ৰ যোৰহাটত যিমান অবৈধ দখল আছিলে উচ্ছেদ হ'ব লাগে। দ্বিতীয় কথা হ'ল শৃংখল চলিহাই যি আমাৰ আজাদ চৌধুৰী ডাঙৰীয়াক বাংলাদেশী বুলি অভিহিত কৰিছিলে তাৰ আমি প্ৰমাণ বিচাৰি পেলাই তেওঁক আমি স্পষ্টীকৰণ দিছিলোঁ যে অতি সোনকালে সেইখিনি ৰাজহুৱা কৰিব লাগে। আৰু আজি আমি আমচু খিলঞ্জীয়া যোৰহাট জিলা সমিতিয়ে যোৰহাট জিলা আয়ুক্ত মহোদয় এখন মেমৰেণ্ডাম প্ৰদান কৰিছোঁ আৰু ইয়াত 4টা দাবী আমি উত্থাপন কৰিছোঁ। প্ৰথম দাবীটো হ'ল যে যোৰহাট জিলাত সমগ্ৰ যোৰহাট জিলাত আৰু পৌৰসভাৰ অধীনত যোৰহাট জিলা পৌৰসভাৰ অধীনত যিমানখিনি অবৈধ দখল আছে সকলোখিনি অবৈধ দখল সম্পূৰ্ণ বেদখলমুক্ত হ'ব লাগে অতি সোনকালে 10 দিনৰ ভিতৰত। আৰু দ্বিতীয়টো দাবী হ'ল যে যোৰহাট পৌৰসভাই যি নীতি নিয়ম উলংঘন কৰি পেলাই অমানৱীয়ভাৱে অৰ্থাৎ কোনো নটিচ জাৰি নকৰাকৈ এনিশাৰ ভিতৰতে আলোচনা কৰি পেলাই পিছদিনা ৰাতিপুৱা গৈ পেলাই আজাদ চৌধুৰীৰ বাসগৃহটো উচ্ছেদ কৰিলে অসাংবিধানিকভাৱে, সেই উচ্ছেদৰ বিৰোধিতাৰে আমি তাৰ সম্পূৰ্ণ ক্ষতিপূৰণ আজাদ চৌধুৰীৰ যিমানখিনি ক্ষতিপূৰণ দাবী কৰে সকলোখিনি ক্ষতিপূৰণ 10 দিনৰ ভিতৰত দিবৰ কাৰণে যোৰহাট আয়ুক্ত মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। তৃতীয়তে হ'ল যে আমাৰ যিহেতু একাংশ বিভিন্ন সময়ত দেখা যায় যে নামৰ আগত আলী হুছেইন নামৰ আগত মহম্মদ থাকিলেই বাংলাদেশী বুলি অভিহিত কৰে আৰু ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমাৰ কথা স্পষ্ট যে যধে মধে নামৰ আগত মহম্মদ নামৰ পিছত আলী দেখিলে যে বাংলাদেশী বুলি অভিহিত কৰে, ইয়াৰ বিৰুদ্ধেও প্ৰতিবাদ হৈছে। আৰু আমি মেমৰেণ্ডামখনত স্পষ্টকৈ লিখিছোঁ যে এইটো তদন্ত কৰি পেলাই প্ৰকৃততে যে আজাদ চৌধুৰী বাংলাদেশ স্বদেশী নে বিদেশী, যদি স্বদেশী হয় তেতিয়াহ'লে তেওঁক যে বাংলাদেশী বুলি অভিহিত কৰিলে তেতিয়াহ'লে যিসকলে অভিহিত কৰিছিলে তেওঁলোকৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মেমৰেণ্ডামত আমি স্পষ্টকৈ দাবী উত্থাপন কৰিছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ পৌৰসভাই যে লিজত দিছে বুলি এখন কাগজ ৰাজহুৱা হৈছে আজাদ চৌধুৰী দেখাইছে, যদি লিজতে দিছিলে তেতিয়াহ'লে এইটোতো বেদখল হ'ব নোৱাৰে কেতিয়াও। তেতিয়াহ'লে হঠাৎ গৈ পেলাই পৌৰসভাই আকস্মিকভাৱে কোনো নটিচ নিদিয়াকৈ কোনো স্থানান্তৰিত নকৰাকৈ যে উচ্ছেদ কৰিলে তাৰ পৰা সেই কথাটো প্ৰমাণ হৈ গ'ল যে পৌৰসভাৰ যথেষ্ট গাফিলতি আছে আৰু তেওঁলোকে নিজৰ গাফিলতি দূৰ কৰিবৰ কাৰণে হয়তো মনে মনে গৈ পেলাই আকস্মিকভাৱে উচ্ছেদ কৰিলে। আমাৰ কথা স্পষ্ট, ইয়াৰ এটা সোনকালে ন্যায়িক তদন্ত হ'ব লাগে যে আজাদ চৌধুৰীয়ে যে তাত ইমান দিনৰ পৰা বসতি স্থাপন কৰিলে 2018 চনৰ পৰা তাত যে অট্টালিকা গঢ়িছিলে কাৰ ছত্ৰছায়াত গঢ়িব পালে, আজি 6 বছৰ পাছত আন্দোলন হোৱাৰ কাৰণে কিয় উচ্ছেদ কৰিব লগা হ'ল? নিশ্চয় ইয়াত পৌৰসভাৰ কোনোবা মেনেজ হৈ পেলাই তাত বিল্ডিং বনাব দিছিলে, নিশ্চয় পৌৰসভাৰ সেই সময়ৰ পৌৰপতি মেনেজ হৈ পেলাই তেওঁক লিজৰ কাগজ দিছিলে। এইখিনি তদন্ত হ'ব লাগে আৰু প্ৰকৃত দোষীয়ে শাস্তি নোপোৱা পৰ্যন্ত আমাৰ আমচু খিলঞ্জীয়া যোৰহাট জিলা সমিতিয়ে তীব্ৰতৰ প্ৰতিবাদ গঢ়ি তুলিম। আৰু 10 দিন সময়সীমা বান্ধি দিছোঁ, 10 দিনৰ ভিতৰত যদি দাবীসমূহ সম্পূৰ্ণ নকৰে তেতিয়া আমাৰ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, সেই কথা স্পষ্ট নিশ্চয়কৈ। কাৰণ আজি চাওক এই গোটেই ঘটনাটো যে এটা পৰিকল্পিত ঘটনা, কিন্তু সেই কথাটো লাহে লাহে প্ৰমাণ হ'বলৈ ধৰিছে যে কোনোবাই কাৰোবাক ৰাজনৈতিকভাৱে এই উঠি অহাৰ ক্ষেত্ৰত যে নমাবৰ কাৰণে যে এনেকুৱা ধৰণৰ এটা যোৰহাটত আকস্মিক ঘটনা হ'ল আৰু কোনোবা সংগঠনক যে চৰকাৰী পক্ষই যে মেনেজ কৰি পেলাই এই ঘটনাটো কৰিছে, কিন্তু তেনেকুৱা ধৰণৰ কথাবিলাক লাহে লাহে ৰাইজৰ মুখত বোবা হ'ব ধৰিছে। আৰু কথাখিনি লাহে লাহে স্পষ্ট হ'বই যে আজাদ চৌধুৰীক কোনে টকা ডিমাণ্ড কৰিছিলে, আজাদ চৌধুৰীয়ে কাৰোবাক পইচা দি মেনেজ নকৰাৰ কাৰণে আজাদ চৌধুৰীৰ বিৰুদ্ধে প্ৰতিবাদ হ'ল। আৰু এজন আজাদ চৌধুৰীক প্ৰতিবাদ কৰিবৰ কাৰণে 1000 মানুহ লৈ আহিলে এটা সংগঠনে। আৰু আমি যদি বেদখলমুক্ত বিচাৰিছোঁ সমগ্ৰ যোৰহাটত বেদখলমুক্ত বিচাৰিব লাগিছিলে, কেৱল আজাদ চৌধুৰীৰ ঘৰত কিয়? তাৰ পৰা যে ইয়াত যে এটা ৰাজনৈতিক কিবা এটা ৰহস্য সোমাই আছে সেই কথাটো লাহে লাহে স্পষ্ট হৈ গৈছে। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়, এইটো প্ৰেছ ষ্টিল বুলি কয়, গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ।
সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।